কোৱা হয় যে সদায় এটা আশাবাদী মন লৈ থাকিবা, কিয়নো নিৰাশাবাদী মনে কোনো সপোন ৰচিব বা গঢ়িব নোৱাৰে। পৃথিৱীত মেক্সিমাম ল'ৰা ছোৱালী দেখা যায় তেওঁলোকে আত্মবিশ্বাসহীনতাত ভোগে, লেক অফ কনফিডেঞ্চ, কয় যে মোৰ কনফিডেঞ্চ লেভেলটো হেৰাই যায়, আত্মবিশ্বাসটো নাথাকে, আত্মবিশ্বাস ভাঙি যায়, নিজৰ প্ৰতি আত্মবিশ্বাসটো মই ক্ৰিয়েট কৰিব পৰা নাই। আৰু এইটো হয় যে কি হয়, ল'ৰা ছোৱালীবিলাকৰ যেতিয়া পঢ়ি থকা অৱস্থাত ষ্টুডেণ্ট লাইফত এতিয়া আছে বা যেতিয়া আমি আছিলোঁ, দেখা যায় যে অধিকাংশ কনফিডেঞ্চ লেভেলটো আত্মবিশ্বাসটো ঘৰত শেষ হৈ যায়, আৰু বাচ্ছা কুচা যিখিনি থাকে সেইখিনি স্কুলত শেষ হৈ যায়। তো আত্মবিশ্বাসৰ ওপৰত, কনফিডেঞ্চ লেভেলৰ ওপৰত কামেই নহয়। য'ত নেকি এটা ল'ৰা ছোৱালীয়ে হীনমান্যতাত ভুগিবলগীয়া হয়, ডিচিশ্যন ল'ব নোৱাৰে, প্ৰব্লেম ছলভিং এবিলিটি নাইকিয়া হৈ যায়, ঠিক আছে, এটা ৰাইট ডিচিশ্যন লৈ কামত অগ্ৰসৰ হ'ব নোৱাৰে, সকলো সময়তে নেগেটিভিটি, ওৱান টু মেনি, পাব্লিক স্পিকিং কৰিব নোৱাৰে, মনৰ ভাৱ ফিলিং শ্বেয়াৰ কৰিব নোৱাৰে, বহুত প্ৰব্লেম হয়। গতিকে এটা 30 ডেজৰ আমাৰ এটা মাষ্টাৰ ক্লাছ হ'ব, সম্পূৰ্ণ 30 ডেজৰ এটা ৱৰ্কশ্বপ, ফ্ৰেমৱৰ্ক দিয়া যাব, য'ত নেকি আপুনি নিজৰ কনফিডেঞ্চ লেভেল বুষ্ট কৰিব পাৰিব, নিজকে এক নতুন ৰূপত গঢ়ি তুলিব পাৰিব, জীৱনৰ বাটত আগুৱাই যোৱাত সুবিধা হ'ব, ঠিক আছে, সফলতাৰ স্বৰ্ণশিখৰত নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পাৰিব। নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব, হ'ব লাইক দা ভিডিঅ'।